18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে এসটি এসসি আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে এসডিসি বা সার্কুল অফিসারে দিব নোৱাৰিব, অকল ডিসিয়ে দিব পাৰিব। ডিসিয়ে দিয়াৰ আগতে এসবি ৰিপোৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপোৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিসিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশন ইজ 103%। তাৰ মানে এনেকুৱা মানুহ কোনো বাদ কৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট এসটি এসসি আৰু টি গাৰ্ডেন। বাকি সকলোৱে আধাৰ লৈছে। চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছো 100% আমি যেহেতু কৰিব পাৰিছো বুলি ভবা নাই, গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিস ডিসিশন উইল এক্ট এজ এ বিগ ডিটাৰেন্ট। অসমত আধাৰ সেচুৰেশন 102% মানুহে অলৰেডি লৈ লৈছে। অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে। গতিকে এতিয়া আমি আধাৰ কাক দিব লাগিব? নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে। আজি যদি মই জন্ম হৈছো, মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই, কালি লোৱা নাই, কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে। গতিকে কোনোবা এডাল্ট পপুলেশ্যনে যদি অসমত আধাৰ ল'ব যত্ন কৰে, তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব। সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং। 18 বছৰৰ তলৰ সকলোৱে পাব, কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকতো আধাৰ দিব লাগিব। আৰু ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছ, ধৰি ললো মোৰ 19 বছৰ হৈছে, মই IIT গুৱাহাটীৰ হোষ্টেলত পঢ়ো, মোৰ ঘৰ কৰ্ণাটকত। মই কৰ্ণাটকত আধাৰ ল'ব খোজা নাই, অসমত ল'ব খুজিছো। তেতিয়া অকল ডিসিয়েহে দিব পাৰিব, অফিসে দিব নোৱাৰে, আধাৰ কেন্দ্ৰত দিব নোৱাৰে। ডিসিয়ে কৰ্ণাটকত সুধিব যে এইজন বাসিন্দা হয় নে নহয়, গোটেই ইনকুৱাৰী কৰাৰ পিছত ডিসিয়েহে দিব পাৰিব। ইৰেস্পেক্টিভ অফ ৰিলিজিয়ন, ইয়াত হিন্দু মুছলিম চবৰ কাৰণে। খালি এসটি এসসি আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশ্যন ইজ 96%। তাৰমানে 4% মানুহে তাত আধাৰ ল'ব বাকী আছে। সেইকাৰণে এসটি এসসি এণ্ড টি গাৰ্ডেনৰ ক্ষেত্ৰত উই আৰ গিভিং 1 year অফ এক্সেমশ্যন। আৰু ছেকেণ্ড, আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই, তেওঁ